এসময়ৰ মহিলা পাঞ্জা চেম্পিয়ন বৰ্ণালী ভূঞা সম্প্ৰতি কেনে আছে জনপ্ৰিয় এই খেলুৱৈগৰাকী চাওঁ হক নিউজ 7ৰ এই প্ৰতিবেদনত দেশ আৰু জাতিক প্ৰতিনিধিত্ব কৰা এগৰাকী ক্ৰীড়াবিদৰ দুৰ্দশা অসমীয়াই পাহৰিলে এগৰাকী আন্তৰ্জাতিক ক্ৰীড়াবিদক চৰকাৰ ক্ৰীড়া সংগঠকৰ অলক্ষিতে নিৰলস জীৱন এগৰাকী তাৰকা ক্ৰীড়াবিদৰ জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুৰে সংগ্ৰাম কৰিছে অসমীয়া ক্ৰীড়াবিদে খবৰ লোৱাৰ আহৰি নাই চৰকাৰ অথবা ক্ৰীড়া সংগঠকৰ দেশ তথা জাতিক প্ৰতিনিধিত্ব কৰি 7 সাগৰ 13 নদী অতিক্ৰমী কানাডা আৰু ছুইডেনত বিশ্ব পাঞ্জাত অংশ লোৱা বৰ্ণালী ভূঞা সম্প্ৰতি কেনে আছে কোনোবাই ৰাখিছেনে খবৰ যোৱা 3 ছেপ্টেম্বৰত ৰাজ্যব্যাপী পালিত হোৱা অভিৰুচি ক্ৰীড়া দিৱসত চৰকাৰ অথবা ৰাজ্যৰ কোনো এটা ক্ৰীড়া সংগঠকে এবাৰলৈ বৰ্ণালী ভূঞাক মনত পেলোৱাৰ আহৰি নাপালে 1991 চনত কানাডা আৰু 1996 চনত ছুইডেনত অনুষ্ঠিত বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি পঞ্চম স্থান অধিকাৰ কৰা বৰ্ণালী ভূঞাই সম্প্ৰতি পাৰ কৰিবলগীয়া হৈছে এক নিৰলস জীৱন 1993 চনত লক্ষ্ণৌত অনুষ্ঠিত ৰাষ্ট্ৰীয় পাঞ্জাৰ চেম্পিয়নছ অৱ দি চেম্পিয়ন বৰ্ণালী ভূঞাই দুৰাৰোগ্য অসুখত আক্ৰান্ত হৈ সম্প্ৰতি হেৰুৱাই পেলাইছে স্মৃতি শক্তিও ৰাষ্ট্ৰীয় পৰ্যায়ত মানে সিলেকশ্যন হৈছিলোঁ চেম্পিয়ন হৈ পেলাই তাৰপিছতে কেনেকৈ গৈছিলোঁ সেইটো আমাৰ আমলেচিং সন্থাই টকা পইচা তুলি দিছিলে আমাৰ স্থানীয় লোকসকলেও দিছিলে 93 পাইছিলোঁ মানে কেনেকুৱা লাগিছিলে বহুত ভাল লাগিছিলে কাৰণ যেতিয়া খেলি পিনি পাওঁ নিজৰ ঠাইখনৰ নিজৰ গাঁওখনৰ নিজৰ ৰাজ্যখনৰ নাম এটা হয় যেতিয়া বহুত ফুটি পাওঁ উন্নত মানৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি দিছপুৰ সচিবালয়ত আবেদন কৰিও চৰকাৰী কৃপাদৃষ্টিৰ পৰা বঞ্চিত নামৰূপ নিগম অঞ্চলৰ বাসিন্দা বৰ্ণালীয়ে পাৰ কৰিবলগীয়া হৈছে এক দুৰ্বোধ্য জীৱন চৰকাৰক আমাৰ আৰ্ম ৰেচলিং ফেডাৰেশ্যনৰ প্ৰেচিডেণ্টে ডকুমেণ্টছ মুখ্যমন্ত্ৰী ছেক্ৰেটাৰী নে কাৰ হাতত দিছিলে বোলে কিন্তু একো ৰেছপন্স দিয়া নাই অলপ মানে স্মৃতি শক্তিটো অকণমান কমি গৈছে আৰু বহুত ট্ৰিটমেণ্ট মোৰ বাকী আছে চকু এটা নেদেখা হৈ গ'লোঁ এইটো ট্ৰিটমেণ্ট বাকী আছে চৰকাৰৰ প্ৰতি আহ্বান কৰিব বিচাৰোঁ যে চৰকাৰে আমাক কিবা অলপ হ'লেও দি সহায় কৰিব লাগে আমি যেনেকৈ দেশৰ কাৰণে নিজৰ ঠাইৰ কাৰণে খেলি গৌৰৱ অনুভৱ কৰিছিলোঁ তেনেকৈ চৰকাৰে আমাক দিলে মানে বহুত ভাল আৰু অসমৰ সংবাদ মাধ্যম তথা দুই এটা জাতীয় সংগঠনৰ মৰমৰ সান্নিধ্যত জীয়াই থাকিবলৈ উদ্বুদ্ধ হোৱা বৰ্ণালীৰ উচ্চমানৰ চিকিৎসাৰ বাবে প্ৰয়োজন যথেষ্ট অৰ্থৰ এনে স্থলত চৰকাৰৰ কৃপাদৃষ্টি বিচাৰে এসময়ৰ আন্তঃৰাষ্ট্ৰীয় তাৰকা ক্ৰীড়াবিদ বৰ্ণালী ভূঞাৰ পৰিয়ালে মানে আমিতো ধৰি লওক নেশ্যনেল ইণ্টাৰনেশ্যনেল এনেকৈ ভাৰতক প্ৰতিনিধিত্ব কৰি আমি মানে তেনেকৈ জয়ীও হৈছোঁ সেইকাৰণে চৰকাৰক আহ্বান জনাইছোঁ এই অৱস্থাত বাইদেউক কিবা এটা সহায় কৰিব লাগে আৰু বাইদেউ ফাৰ্ষ্ট 2 বছৰ আগত আমি গুৱাহাটীৰ কৰালোঁ MLA ৰহমান নাৰ্ছিং হোমত তাৰপিছত
তাত কৰাই মেলি আমি এতিয়া মানে বস্তুটো আকৌ বাঢ়ি যোৱাত আমি ভেলোৰ CMCত কৰোৱা হ'ল, মানে এতিয়া আকৌ কৰোৱা হৈছে। নাই নাই নাই, একো খবৰ কৰা নাই। পাঞ্জা খেলৰ জৰিয়তে অসমীয়া জাতিৰ শক্তিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰা ক্ৰীড়াবিদ বৰ্ণালী ভূঞাৰ প্ৰতি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ কৃপাদৃষ্টি পৰিবনে, নে পাহৰণিৰ গৰ্ভত বিলীন হৈ যাব আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ বৰ্ণালী ভূঞাৰ নাম? কেমেৰাত প্ৰাঞ্জল খনিকৰৰ সৈতে অনুজ গগৈ আৰু পূৰবী গগৈৰ সহযোগত জিতুল দত্ত, নিউজ 7 দুলীয়াজান।